Hello everyone. কি কৰিছে সকলোৱে? আজি যেহেতু বতৰটো বহুত ঠাণ্ডা, কালিও ঠাণ্ডা, আজিও ঠাণ্ডা। সেয়েহে এনেকুৱা ঠাণ্ডা বতৰত গৰম গৰম পোলাও খাই ভাল লাগে নহয় জানো? আৰু সেয়েহে মই আজি পোলাও বনাবলৈ ললো। আহক আজি পোলাও বনাও। আপোনালোকক ৰেচিপিটো আগবঢ়াও আপোনালোকৰ আগলৈ। চাব খালি নুচুৱাকে নাথাকিব দেই। এয়া কুকাৰ পাতিলো। এতিয়া জুক পৰিমাণত ৰিফাইন দি ললো, যেহেতু পোলাওখিনি ৰিফাইনত বনাম। আৰু দেখিছে নহয় চেনি অকনমানো কুকাৰটোত দি লৈছো, যেহেতু ৰিফাইনটোত মানে চেনিটোৱে পোলাওটো কালাৰ তুলিব আৰু অকনমান কালাৰ হলে খাই ভাল লাগে। সেয়েহে অকনমান চেনি দি দিলো। হে দেখিছে না বগা বগা হৈ আছে, মই চেনিটো দেখাবলৈ নহল আপোনালোকক। অকনমান চেনি দি দিলো আৰু এতিয়া চেনিটো যেতিয়ালৈকে কালাৰ ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে চেনিটো লৰাই থাকিব লাগিব। তাৰ পিছত কালাৰ অহা পিছত তাতে মই বাকিখিনি দিম। আহক দেখাই আছো। এয়া দেখিছেনে চেনিটো পুৰা ব্ৰাউন কালাৰ হৈ গল। ইয়াতে মই এতিয়া তেজপাত দি দিম আৰু লগতে যিখিনি দালচেনি লং ইলাচি ঠিক কৰি থৈছিলো সেয়াও দি দিলো। লগতে আদা আছিল, আদা অকণমানো দি দিছো। আৰু এতিয়া কাটি থোৱা এয়া পিঁয়াজখিনি দি দিম। চাওকচোন কিমান ধুনীয়া কালাৰটো আহিছে, দেখিছেনে পিঁয়াজত ব্ৰাউন কালাৰ। এয়া বহুত ধুনীয়া কালাৰ এটা আহিছে। এতিয়া ইয়াতে মই ধুই থোৱা চাউল দি দিম। চাউল যিহেতু 1.5 পোৱা তিয়াই থৈছো, সেই 1.5 পোৱা দি দিম। এতিয়া মই চাউল ধুই থৈছো, যিহেতু আজি বেলেগ চাউল নাই, জহা চাউল নহয়, এয়া ঘৰৰে চাউল। এয়া ধুই থৈছো। এতিয়া এইখিনি মই ইয়াত দি দিম। এতিয়া অকনমান সময় চাউলখিনি ইয়াতে ভাজিম। আপোনালোকে মোৰ দৰে কুকাৰত এনেকে বনাই নে? এতিয়া অকনমান সময় মই ইয়াতে ভাজিম চাউলটো। বেছি সময় নাভাজো, অলপ সময় ভাজিম, ৰিফাইনত যাতে লেটপেট খাই যায়, অলপ সময় ভাজিম। আৰু এয়া দেখিছে নহয় মই ৰিফাইনত ভাজি আছো চাউলটো অকনমান সময়। এয়া ভাজি ভাজি অকনমান ৰঙচুৱা নিচিনা কৰি লৈছো। বহুতে বগাকেও খায়, সেইটো ধুনীয়া লাগে দেখিবলৈ, কিন্তু আমি আকৌ অকনমান মানে ৰঙচুৱা কৰিহে খাওঁ। মানে এয়া মোৰ ভাজি হৈ গল চাউলখিনি। এয়া দেখিছেনে ভাজি হৈ গল। এতিয়া মই ইয়াতে জোখ পৰিমাণত পানী দি দিম, যিহেতু মই পানীটো গ্লাছেৰে জুখি দিওঁ। পানীটো দিছো, আপোনালোকক দেখাই আছো ৰ'ব। এতিয়া ইয়াত পানী দিম। পানী যিহেতু চাউল জোখত পানী দিব আপোনালোকে। যদি চাউল 2 পোৱা লৈছে তেতিয়াহ'লে পানী 2 গিলাচ দিব। 2 গিলাচ পুৰা ফুলকে নিদিব, পানীটো অকনমান গ্লাছতকে কমাই দিব, ফুল গ্লাছতকে অকনমান কমাই দিব। আৰু 1 গিলাচ বেছি পানী দিব। যদি 2 পোৱা চাউল দিয়ে তেতিয়াহ'লে পানী 3 গিলাচ দিব, আৰু যদি 1 পোৱা চাউল দিয়ে তেতিয়াহ'লে পানী 2 গিলাচ দিব, তাতকে বেছি পানী নিদিব। পানীত যিহেতু ডিমুৰ হৈ গল, এতিয়া মই অলপ বাকি ৰাখিছিলো, এয়া লং দালচেনিটো অলপ ইয়াতে মিক্স হৈ গল, আদা অলপ বাকি ৰাখিছিলো, এতিয়া ইয়াতে মই দি দিম। আৰু নিমখ দিয়া নাই, নিমখটো এতিয়া দি দিম। জোখ পৰিমাণত আপোনালোকে নিমখ দি ল'ব। দেখিছে নহয়। এতিয়া ইয়াত মই 2টা চিটি মৰালে বাদ চাম, ঢাকন লগাই দিম। তাৰপিছত 2টা চিটি মাৰিব। 2টা চিটি মৰাৰ পিছত মোৰ পোলাও ৰেডি হৈ যাব। এয়া মোৰ পোলাও ৰেডি হৈ গল, দেখিছে নহয় কিমান ধুনীয়া হৈছে চাওক। এয়া এতিয়া খাম। আৰু এয়া পোলাও হৈ গল, উলিয়াই আনিলো। আৰু এতিয়া খাম। যিহেতু আপোনালোকৰ আগলৈ ৰেচিপিটো আগবঢ়াইছো, চাব। এয়া ব্ৰইলাৰ আলু তৰকাৰী বনাইছিলো। এতিয়া খাম। আৰু আপোনালোকে খালে নে?